হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত মিকুৱে মাকৰ আগত বুঢ়াই কাক গালি পাৰি আছে বুলি মাকক সুধিব, আৰু তেতিয়া মাকে তোমাৰ মেডিচিনৰ কাগজ আৰু মেডিচিনবিলাক লুকুৱাই ৰখা কথাটো অভিয়ে ৰিয়াক সুধিছিল, আৰু তেতিয়া ৰিয়াই দেউতাৰে থোৱা বুলি কৈছিল আৰু সেই কথাখিনি অভিয়ে ৰেকৰ্ডিং কৰি ৰাখিছিল বুলি মিকুক ক'ব। আৰু তেতিয়া মিকুৱে অৰ্ণৱক ফোন কৰিব আৰু সকলোবোৰ কথা কৈ দিব, আৰু বুঢ়াই যদি আজি বুজি নাপায় আৰু কেতিয়াও বুজি নাপাব বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ অৰ্ণৱে আজি দেৱযানীৰ আগত ৰিয়াই যে মেডিচিনৰ কাগজ আৰু মেডিচিনবিলাক লুকুৱাই ৰাখি দেউতাকৰ নামটো কৈছিল, আৰু তেতিয়া অভিয়ে ৰিয়াৰ কথাখিনি ৰেকৰ্ডিং কৰি দেউতাকৰ আগত শুনাই দিয়াতহে দেউতাকে বিশ্বাস কৰিছে। এনে হ'লে ৰিয়াকে সঁচা বুলি ভাবি থাকে বুলি ক'ব, আৰু তেতিয়া ৰিয়াই কিহৰ কাৰণে এইবিলাক কৰিব বিচাৰিছে বুলি দেৱযানীক সুধিব, আৰু তেতিয়া দেৱযানীয়ে তাই আচলতে ঘৰৰ প্ৰতিটো সম্পৰ্কই থান বান কৰিব বিচাৰিছে আৰু সেইবাবে এইবোৰ ষড়যন্ত্ৰ কৰি আছে বুলি অৰ্ণৱৰ আগত ক'ব। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।